ঘৰ এখনত যেতিয়া চোৰে চুৰ কৰি যায় তেতিয়া চুৰটো পলাই যায়। চোৰৰ সেইটো ধং। চোৰে আৰু মালিকক বিচাৰি নাহে। এতিয়া চোৰে তোন ক'বই মোৰ পিছত কিয় পৰি আছে, কিন্তু মালিকজনৰ অপকাৰ হৈছে, সেই ঘৰটোত অপকাৰ হৈছে সেই চুৰ কৰাৰ কাৰণে চোৰজনে। গতিকে চোৰৰ পিছত মালিক পৰিবই। এতিয়া নকবি যে সুস্মিতা সেন নে কৰিশ্মা কাপুৰ মোৰ পিছত লাগি আছে, যিটো কাম কৰি থৈ গৈছে মইতো সেইটো দেখাবই লাগিব বস্তু। চোৰে যেতিয়া চুৰ কৰি যাব দেখাবই লাগিব। এতিয়া কেইটামান মোৰ ভিডিঅ' পৰিছিল, তই আহিছিলি ভিডিঅ' ডিলিট কৰাবৰ কাৰণে, মোক ইম'চনেল আকৌ ব্লেকমেইল কৰি দিলে যে ঘৰখন কেনেকৈ চলি আছে কমল দা। এতিয়া মই এটা কথা কওঁ, দুইজনে ইনকাম কৰি আছে, কেনেকৈ হ'ব? আগতে বাৰু এজনৰ ইনকামেই নাছিল, চাকৰিও পালি, গতিকে এতিয়া কিয় হ'ব? বিন্দাছ লাইফ, ধুনীয়া লাইফ। আৰু সেইটো বস্তুটো সেইটো নৱেম্বৰৰ পৰা, মই কৈ আছোঁ নৱেম্বৰৰ পৰা, কাৰণ কি মোৰ কি চিটুৱেশ্যন চলাই আছে অকল 5জনে জানে এতিয়ালৈকে, ইউটিউবত 5জনে জানে, আৰু তহঁত দুজনে প্ৰথমৰ পৰা জানো, কিন্তু কোনোদিন ফোনো কৰা নাই। সেইদিনাখন নিজৰ স্বাৰ্থত আহি ফোন কৰিছে। তাৰপিছত মই কিছুমান বস্তু শুনিলোঁ, তাতেও মিছা কথা, মিছাৰ কাৰণে মই ধৰি আছোঁ, মিছা কথা। আৰু যে হোৱাটছআপ চেটিং পাৰ্চনেল কথা হৈছে, হোৱাটছআপ চেটিং মই ছেপ্টেম্বৰৰ 15 তাৰিখে জানো, কিন্তু ধৰা নাছিলোঁ। কিন্তু এইটো যেতিয়া কৰিলে, আৰে তহঁতৰ হাজবেণ্ড ৱাইফৰ মাৰা পিটা কৰক, ডাইভৰ্চ হোৱা পৰ্যন্ত গৈছে বুলি কৈছে। তাৰপিছত বোলে পৰিস্থিতি বেয়া, এই পৰিস্থিতিত কমল দা এনেকৈ দিছে। তাৰপিছত ৰৈ ৰৈ নাচি আছে, মই দেখি পেলাই দিলোঁ খঙতে। সেই পৰিস্থিতিত মোৰে চিটুৱেশ্যন বেয়া, তথাপি মই চিন্তা কৰি আছিলোঁ। তাৰপিছত সেই বস্তুটো ল'ৰাটোক বেলেগ মিনিং মানে কি হাজবেণ্ড নে কি ল'ৰাটোক যে সদায় লগায় ৰাতিপুৱাই ৰাতিপুৱাই। তাৰপিছত দেখিছোঁ ইমানেই যদি চিটুৱেশ্যন বেয়া, হোৱাটছআপত ছেটিংটো যদি ক'ব তাৰ হেৰিয়ে নাছিল, আপডেট দিয়া বুলি মিছা কয়, ইমানখিনি কেনেকৈ মিছাকৈ ক'ব পাৰি? আপডেট দিয়া নাছিলোঁ। আৰু এটা বস্তুও দেখাম মই, এই যে মেট্ৰিক 2006ত দিয়া বুলি যে কৈছিলে, সেইটো বস্তু এতিয়াহে মই খুচৰিছোঁ। আৰু বহুতে কৈছে হয়তো এটা কমেণ্ট কৰি কাকো কমেণ্ট নিদিয়ে, কমেণ্ট কৰিলে তাত তলতহে ৰিপ্লাই 3টামান দিয়ে। মই চালোঁ সেইকাৰণে খুচৰিম, হয়তো মোকো নিদিয়ে। প্ৰত্যেকটো কথাই আলোচনা কৰে বুলি সেইদিনাখন ফোনত গম পাই গৈছোঁ মই। আৰু তেতিয়াহ'লে সেই বস্তুটো কেনেকৈ দিব পাৰে যদি চিটুৱেশ্যন বেয়া? ক'লৈ যোৱা? চবেই কৈছে নহয় অকলে অকলে যোৱাটো, এতিয়া বিন্দাছ লাইফ, সিহঁতৰ চাবিচোন লাইফ কি ধুনীয়া লাইফ হ'ব, কিন্তু বেয়া কৰি থৈ গ'ল মাজত সোমাই মোৰ হেৰিটো। এতিয়া মই কৈম নৱেম্বৰৰ পৰা কি হ'ল, আৰু এইটো নেক্সট ষ্টেপটো মোৰ এইটো কাৰণতে জগৰীয়া, মোৰ নেক্সট ষ্টেপটো যি হ'ব এইটোৱে জগৰীয়া দেই। তহঁতৰ কিবা কাজিয়া ডাইভৰ্চৰ পৰ্যন্ত গৈছ, আৰু সেইটো আমি দুটাই নাজানো বুলি কৈছে নহয় গ্ৰুপৰ, আপোনাকো কোৱা নাই তাকো কোৱা নাই। তাৰপিছত তহঁতৰ এগ্ৰিমেণ্ট হৈছে, মই জানো চোতে কোৰ্টত গৈছ তহঁতে জানো, মই সেইকাৰণে তোক কৈছোঁ ব্লক কৰা, কিবা ব্লক কৰা দেখায়। আৰে নিজে নিজে আহিছিলি বেলেগক হেৰি কৰিবৰ কাৰণে, এতিয়া পইচা হৈছে কাৰণে ব্লক কিয়? হাজবেণ্ডৰ মেছেজটো মই দেখা নাই, কোন হাজবেণ্ডক কিয়? এজনেতো ক'লে আপোনাক মেছেজ দি ইহলীলা সম্পন্ন কৰিলে নেকি, ব্লক কিয় কৰিব লাগে? লাজ পাইছে নে কি? সেইটো আছোঁ। এতিয়া দেখোন হাজবেণ্ডকে কয়, হাজবেণ্ডৰ কথাই ডেইলি ৰাতি ডেইলি শুনি আছোঁ। এবাৰ তুমি কৈছিলোঁ মই এইবোৰ শুনি থাকিব নোৱাৰোঁ বুলি, কিন্তু মই বেলেগ কথা নহয়, এই নৱেম্বৰৰ পিছত যিটো কাম কৰিলে লগাই পেলাই, তাৰপিছত কি হাঁহি ধেমালি কি হেৰি, সিহঁতৰ চবেই কৈছে একোৱে দুখ নাই, এইবোৰ চব ইম'চনেল ব্লেকমেইল। সেইদিনাখন ফোন কৰি ইম'চনেল হৈ গ'লোঁ মই অৱশ্যে। মই ইয়াৰ পিছত ধৰিলোঁ এইটোও দেখোন মিছা কৈছে, এইটোও মিছা কৈছে, এইটোও মিছা কৈছে, পূৰা মিছা কৈ পেলাই মানে যাতে ভিডিঅ' নকৰে। সেইকাৰণে মই নৱেম্বৰৰ পৰা কি হৈছে সেইটো বস্তু গোটেইখিনি এই ভিডিঅ'ত জনাই আছোঁ। নেক্সট ভিডিঅ' কণ্টিনিউ। নাম কোৱা নাই এতিয়ালৈকে। তেনেকৈ যদি মই ইচ্ছা কৰিলোঁ হয়, সেই হাজবেণ্ডৰ মেছেজটো মই সেই গ্ৰুপত থকা ল'ৰাটোকো দেখাব পাৰিলোঁ, কিন্তু মই পাৰ্চনেলি দেখিছোঁ, কাকোৱে দেখুওৱা নাছিলোঁ। এতিয়া কিন্তু খুলি দেখাইছোঁ মই, কাৰণ প্ৰত্যেকটো বস্তু মই পূৰা লক্ষ্য কৰিলোঁ এই ডিচেম্বৰৰ পিছত। আৰু যদি ইমানেই দম আছিল বাৰু পইচা ঘূৰাৰ কথাটো, পইচা বেলেগত ধাৰ খাইছিলোঁ, মইতো ধাৰৰ কাৰণে দিয়া নাই, মই খোজা নাই নহয়, মই সেইটো কৈছোঁ। বেলেগৰ পৰা যে ধাৰো খাইছিলোঁ সেই মানুহজনেতো দেখি আছিল যে তাৰপিছত নাচি থাকে জাগি থাকে, কিন্তু ধাৰটো মাৰা নাই, কাপোৰ চাপোৰো নতুন কিনে, ইমানখিনি সেইটোৱে কথা। এতিয়া মোৰ চিটুৱেশ্যনটোতো 1 বছৰৰ পৰা ইহঁততকৈ বহুত লেতেৰা চিটুৱেশ্যন, বুজিছে নে নাই? মানুহে গম পাব, লাহেকৈ গম পাব কি চিটুৱেশ্যনত কি হৈছিল, কিন্তু ইহঁতৰ লাইফ বঢ়িয়া। সেইকাৰণে চোৰে পলাই গ'লে পলাই যায়, তাৰপিছত মালিকে সদায় পিছত পৰিবই, কাৰণ কি
অপকাৰ কৰি গৈছে না কথাখিনি সঁচা মিছাবিলাক ওলাবই আৰু এনেকুৱা কথা ক'লে মোৰে চিটুৱেশ্যন কি মানুহে আচৰিত হ'ব মই ওলামতো আৰু কি চিটুৱেশ্যন ইহঁতে জানে কিন্তু জানে কিন্তু তাৰপিছত নৱেম্বৰৰ পৰা মেছেজ ফোন কৰা নাই ময়ো কৰা নাই এবাৰে কৰিছিলোঁ যেতিয়া ভিডিঅ' কৰে তেতিয়া কৰে মানে ভিডিঅ'ৰ কাৰণে সেইদিনাখন পইচা ঘূৰাই দিছে 4,000টো দিছ কিন্তু মই সেইটো ৰিটাৰ্ণ আকৌ দিছোঁ কাৰণ কি মই সেইটো ধাৰত দিয়া নাই কোনোবা ধাৰ খাই থকাৰ কাৰণে কথা শুনিছিল কাৰণে মই দিছিলোঁ কিন্তু সেই মানুহটোক ৰিটাৰ্ণ আগতেই দিব লাগিছিল মই মোৰটোৰ কৰা নাই মইতো ধাৰত দিয়া নাই নহয় কিন্তু দিছ বাৰু তাৰপিছত মই আকৌ ৰিটাৰ্ণ লোৱাও নাই সেইটো বস্তু কিন্তু যদি ইমানেই দম আছিল যেতিয়া সেই উৰুকাৰ দিনাখন কৈছিলি বেলেগক আৰু হেল্প কৰি পেলাই এনেকৈ হেল্প কৰিব নাযাব হেল্প কৰিব জানাই দুনিয়াৰ মানুহক কৰিছোঁ মই কিন্তু মোৰে একো নাই তততকৈ নাই কিন্তু সেই যে তই আজিলৈকে কাক কৰিছ বেলেগ নালাগে ইউটিউবৰবিলাকেও কৈ যায় এই WT খতম হোৱাৰ লগে লগে লৈছে আৰু মেমৰিৰ কথা যে মেমৰি মই যেতিয়া কওঁ আৰু মই যিটো কওঁ সেইটোৱে কথাই ৰিপিট কৰে মেমৰিৰ কাৰণে কৰিছোঁ প্ৰত্যেকটোতে প্লিজ ছাপোৰ্ট লিখা আছে চেনেলত প্ৰত্যেকটোতে আছিল কাৰণ কি গম পাইছোঁ এতিয়া চাকৰিটো হৈছে সেইদিনৰ পৰা বাৰু সেইটোৱে যে পইচাটোৰে কথা যে কৈছে তেতিয়াহ'লে এই উৰুকাৰ দিনাখন ইমান দমত কিয় হৈছিলে ৰিটাৰ্ণ দি দিম লগালগ দলিয়াই দিব লাগিছিল মোক মই কথাটোহে কৈছোঁ মই হ'লে লগালগ দলিয়াই দিলোঁ হয় তেতিয়াই কিন্তু সেই ভিডিঅ' কৰাৰ কাৰণে তই পইচা ৰিটাৰ্ণ দিব আহিছিলে কিন্তু গোটেই কথাখিনি ভিডিঅ'ত নুশুনিলিয়ে কি বস্তু যে মই ইমান কেয়াৰত দিছিলোঁ কৰিছিলোঁ নিজৰ চিটুৱেশ্যন হোৱাতেও মানে তোৰ মেণ্টেলিটি কেনেকুৱা হ'ব মই কৈছোঁ ন মেণ্টেলিটি যে নেকি য'তে ৰাতি হাজবেণ্ডৰ কথা কয় দাদাকো কাম নাই বুলি দাদাটো সেয়াই মামাহঁতৰ কাম নাই মইতো দেখি থাকোঁ এতিয়া কিছুমান বস্তু সুধিলি নহয় আপুনি এইটো যে কৈছিল অমুক কৈছিল বুলি মানে ৰাতি 10টা বজাত কেনেকৈ শট হয় ৰাতি যেতিয়া মেছেজ পৰে মানে সেইবিলাক চাই থাকক হয়নে নহয় আৰু এটা কথা এই যে কিবা তাকে কৈছে কি পুলিচ কৈ থাকে সিহঁতৰ ঘৰত ডেইলি পুলিচ কেছবিলাকে হৈ আছে সেইকাৰণে গৈ থানাত গৈ পেলাই কোৰ্টত গৈ পেলাই সেই নামটো জানে নেকি পাৰিবি নেকি মই কৈছোঁ এইবোৰ যদি হেৰি কৰ সেইটো বস্তু কৈছোঁ সেইদিনাখন যিটো হেৰিছে মালিকৰ পৰা ধাৰ লৈ পেলাই সেইদিনাখন দেখোন ডিউটিতে যোৱা নাছিলে মালিকে কেনেকৈ এডভান্স দিলে আৰু আৰামছে মই কৈছোঁ ন আৰামছে ধুনীয়া চলি আছে দুটাই ইনকাম কৰিলে ধুনীয়া চলি আছে দুটাই চলি আছে কিন্তু সেই যে এইবোৰ হয় আপোনালোকে গমেই পোৱা নাই আৰু ক'ত গ'লোঁ মই জানোৱেই এইবোৰ ক'ৰ্টত গৈছ হেৰি লেটাৰ পেছত গৈছ বুলি জীৱনটোৱে এগ্ৰিমেণ্ট হৈছে হাজবেণ্ডৰ লগত এগ্ৰিমেণ্টেই হৈ আছে বাৰু পাৰ্চনেল ক'তৰ মেটাৰ নাই কিন্তু এই যে বস্তুটো লগালি যাই পেলাই ল'ৰাটো লগাই পেলাই যি হাঁহি ধেমালি ডেন্স আৰু সেইটো বস্তু কৈছিলোঁ ইনষ্টাগ্ৰামততো মই তাৰপিছত একোৱে কোৱা নাই জাষ্ট মেছেজটো দি পেলাই ইনষ্টাগ্ৰামত 15 তাৰিখে নাচিছ নৱেম্বৰৰ 15 তাৰিখে মানে এই চিটুৱেশ্যনত নাচোঁ তাকো কমলাক লগ কৰি নাচিছে মই তাকে আচৰিত হৈছোঁ কেনেকুৱা মেণ্টেলিটি হ'ব সেইকাৰণে নেক্সট ভিডিঅ'কেইটা কণ্টিনিউ কৰিবই কাৰণ কি হৈছিল নৱেম্বৰত কি মই বেয়া কৰি দিছোঁ আৰু ডিচেম্বৰৰ পিছত মই বেয়া কৰি দিছোঁ ডিচেম্বৰৰ পিছত কাৰণ কি খুচৰি মাটি কৈছোঁ নহয় মাটি খুচৰিলে কেঁচু ওলায় আৰু এটা যে কথা কৈছিল এখন হাতেদি তালি নাবাজে মই সেইকাৰণে কৈছিলোঁ সেই মেছেজটো দিছিলোঁ হাজবেণ্ড ৱাইফৰ কাজিয়া এখন হাতেদি লগা নাই তই বক সেইকাৰণে আৰু তহঁতৰ এইটো পাৰ্চনেল সোমাবই নালাগিছিল মোৰ হেৰিত আজি ইপিনে লাইফত মই আগতে কৈ আছোঁ যে কিবা হেৰি থাকিলে এইবোৰ যাৰ ফলত মোৰ অপকাৰ হ'ল নেক্সট ষ্টেপটো যিটো হ'ব এইবিলাকৰ কাৰণে কাৰণ কি যিকোনো মানুহ এটাই পঢ়িব নোৱাৰা হৈ যায় এইবোৰ এনেকুৱা হেৰিত মিছাই নেক্সট মই নৱেম্বৰৰ পৰা কি হৈছিল নেক্সট ভিডিঅ'ত দি আছোঁ চব মই কি বেয়াকৈ মেছেজ দিছিলোঁ স্ক্ৰীনশ্বট ৰাখিছোঁ নাই হেৰিবিলাকত তাৰপিছতে কাৰণ কি মোক ব্লক কৰি থৈ দিছিল হোৱাটছএপৰ পৰা আদি কৰি লাজ নাই বুলি ক'ব আহে য'তে মই উঠালোঁ মোকে লাজ নাই তোৰ লাজ নাই আৰু যে পিঠিত নিজৰ পিঠিখন নেদেখা বুলি কয় দেৱালীৰ দিনাখনো কি জানো পিঠিত দাগ গুচাই নাই অলপ মলম লগাবি যা